অস্মিতা পাললৈ ভাৰত বিভূষণ সন্মান ২০২৬। গুৱাহাটীৰ এগৰাকী ছেল্ফ ডিফেন্স ট্ৰেইনাৰ অস্মিতা পলে উৰিষ্যাৰ পুৰীত অনুষ্ঠিত এক বঁটা বিতৰণী অনুষ্ঠানত স্বামী বিবেকানন্দ ইনষ্টিটিউট অৱ আৰ্টছ এণ্ড কালচাৰ্ছৰ ফালৰ পৰা ভাৰত বিভূষণ সন্মান ২০২৬ লাভ কৰিছে। বিগত ২৯ জুলাইত অনুষ্ঠিত হোৱা নৃত্য বৈভৱ নেচনেল ইউথ ফেষ্টিভেল ২০২৬ৰ সময়ত তেওঁক এই সন্মান প্ৰদান কৰা হয়। বঁটা লাভৰ কাৰণ: বালিকা আৰু যুৱতীসকলক বিনামূলীয়া আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান, খেলা-ধূলা আৰু মহিলা সবলীকৰণৰ প্ৰসাৰ লগতে সমাজ সেৱাত তেওঁ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ স্বীকৃতিস্বৰূপে এই বঁটা দিয়া হৈছে। তেওঁৰ প্ৰশস্তি পত্ৰখনত মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰত তেওঁৰ অবিচল প্ৰতিশ্ৰুতি, যুৱতীসকলৰ মাজত আত্মবিশ্বাস জগাই তোলা আৰু আদৰ্শ নেতৃত্বৰ জৰিয়তে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰাৰ কথা প্ৰশংসাৰে উল্লেখ কৰা হৈছে।